শুক্ৰবাৰে বিয়লি 4 বজাত ধুবুৰী আৰু বিটিএডি সীমান্ত অঞ্চলৰ ৰূপসী বিমানবন্দৰৰ নাম সলনিক লৈ আজিও প্ৰতিবাদ। স্থানীয় ৰাইজ আৰু কেইবাটাও দল সংগঠনে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে। ৰূপসী বিমানবন্দৰৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত উত্তাল প্ৰতিবাদকাৰীসকলৰ। উল্লেখযোগ্য যে অসম কেবিনেটত অসম চৰকাৰে পূৰ্বৰ নাম সলনি কৰি কালীচৰণ বৰ্মন নামেৰে নামকৰণ কৰাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ। ৰূপসী বিমানবন্দৰৰ নাম বাহাল ৰখাৰ দাবী প্ৰতিবাদকাৰীসকলৰ। আমি আগৰ পৰাই প্ৰতিবাদ কৰি আছোঁ। যিদিনাখন আমি শুনিলোঁ যে আমাৰ ৰূপসী এয়াৰপৰ্টটোৰ নাম পৰিৱৰ্তন কৰি কালীচৰণ বৰ্মন নামত অসমৰ কেবিনেটে সিদ্ধান্ত লৈছে, অসম মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে। আমি সেইদিনাখনৰ পৰাই আমি এই বিষয়টো বিৰোধিতা কৰিম বুলি আমি ডাঙলি বান্ধিছোঁ আৰু এইটো আমি কোনোপধ্যেই হ'ব দিব নোৱাৰোঁ। ইতিমধ্যে ইয়াৰ আগতে আমি এই ঠাইতে প্ৰতিবাদ কৰিছিলোঁ। তাৰপিছত আমি চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাক আমি পাইছোঁ। তেখেতক আমি এখন মেমৰেণ্ডাম দাখিল কৰিছিলোঁ যে এই নামটো পৰিৱৰ্তন হ'ব নালাগে। ধুবুৰী DC মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰীক এখন ডেপুটেশ্যন দিছোঁ, স্মাৰকপত্ৰ দিছোঁ আৰু আমি কৈছোঁ যে ৰূপসী নামটো কোনোপধ্যেই পৰিৱৰ্তনটো হ'ব নোৱাৰে আৰু 1800 গাঁও যিটো ইতিমধ্যে হাইকোৰ্টে এটা ভাৰ্ডিক্ট দিছে যে BTRৰ পৰা উলিয়াই দিব লাগে আৰু এইটো অৱৰ গাঁওবিলাকক অতি সোনকালে উলিয়াই দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। আমি অন্যথাই আমি যথেষ্ট সংখ্যক মানুহ যোগাৰ কৰি লৈ পেলাই আমি গণ আন্দোলনৰ এটা ব্যৱস্থা আমি হাতত ল'ম আৰু আগন্তুক সময়ত ইয়াক আমি ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিয়াৰ কাৰণে আমি পদক্ষেপ গ্ৰহণ কৰিম আৰু অহা দিনত আৰু কিছু কাৰ্যসূচী আন্দোলনৰ কাৰ্যসূচী আমি হাতত ল'ব গৈ আছোঁ। তাৰ ভিতৰত 24 তাৰিখে আমি গৌৰীপুৰত এটা অৱস্থান ধৰ্মঘট আমি আয়োজন কৰিছোঁ আৰু 22 তাৰিখে আমি আমাৰ বাকী যিবোৰ সংগঠন আছে, আক্ৰাছু আছে, সন্মিলনী আছে, মহিলা সন্মিলনী আছে, যুৱ সন্মিলনী আছে ইত্যাদি সকলোৰে লগত আলোচনা কৰি 22 তাৰিখে ধুবুৰী জিলা আমি বন্ধ কৰাৰ এটা প্ৰস্তাৱ আমাৰ হাতত আছে। এইটো লৈ আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু যদি এইটো হয় তেনেহ'লে 22 তাৰিখে আমি বন্ধ ঘোষণা কৰিম আৰু যেতিয়ালৈকে এই প্ৰস্তাৱটো অসম বিধানসভাই প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আমি নানান ভাপত আন্দোলন আমি চলাই আৰু ঘাইপথ অৱৰত হ'ব, গণসমাৱেশো আমি কৰিম। মুঠতে আমি ৰাজনৈতিকভাৱে ইয়াৰ প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিম।